So good morning everybody. আজি কেইটামান কোৱেশ্যনকে কৰোঁ যেটো অ্যাসাইনমেন্ট ভেক্টৰ দিছিলো এই অ্যাসাইনমেন্টৰ পৰা কেইটামান কোৱেশ্যন কৰোঁ সো মোস্ট প্ৰবলি তোমালোকে চাগে কৰিছা কিছু সো তাৰ ভিতৰতে কেইটামান সিলেক্ট কৰি মই চাও দেখাই দিও ওকে প্ৰথম আমি লওঁ অ্যাসাইনমেন্টটো আছে নেকি লগত অ্যাসাইনমেন্টৰ লগত আছে নে নাই তেতিয়াহ'লে কোৱেশ্যন লিখিব লাগিব প্ৰথম এই কোৱেশ্যনটো লিখি লোৱাচোন two forces each numerically equal to 10 dyne each numerically equal to 10 dyne two forces each numerically equal to 10 dyne force unit newton or dyne hoy no dyne dise yat 10 dyne are acting as shown in the following figure. Find their resultant. Eto exercise 2 question number 27 likhi rakhibe exercise 2 question number 27 exercise 2 দুটা exercise আছে না exercise 1 exercise 2 question number 27 okay resultant to ওলাব লাগে diagram to এনেকুৱাকে দিয়া আছে ten dyne a angle to 60 degree কৈছে ওকে এটো কোৱেশ্চন কৰিব লাগে দুটা ভেক্টৰ দিয়া আছে দুইটা ভেক্টৰে ম্যাগনিটিউড ইকুৱেল 10 dyne ফোর্স মানে ভেক্টৰ ফোর্স ইজ এ ভেক্টৰ কোয়ান্টিটি হয় না সো ফোর্সটো আমি ভেক্টৰ হিচাপে কনসিডাৰ কৰো দুটা ভেক্টৰ আছে আমাৰ সাপোজ a আৰু b ধৰি ললো আমি সো দুইটা ভেক্টৰে ম্যাগনিটিউড 10 আৰু 10 হেতৰ আৰু a এংগলটো দিয়া আছে 60 ডিগ্ৰী এতিয়া আমি ৰিজাল্টেন্টটো ওলাব লাগে পাৰিম না ট্ৰাই কৰচোন Try. Question to লিখা নহল এক্সপেৰিয়েন্সৰ পৰা কিছু কথা ক'ব পাৰি এটো পাস কৰি দিছন তাইলে গৈ থাক পিছফালে দি দে question number 27 পাৰিম না anybody resultant to ওলাব লাগে মই কোৱা না জানো find the resultant বুলি question না last time কৰলো না find the resultant force এটা ইউনিট হেতু আমাক না পায় দৰকাৰ নাই ভেক্টৰ যিকোনো হ'ব পাৰে না ফোর্স হ'ব পাৰে ভেলোসিটি হ'ব পাৰে এক্সেলাৰেশন হ'ব পাৰে আমি কোয়ান্টিটি কি হেতুলে আমি না যাও আমাক লাগে যে দুটা ভেক্টৰ দিয়া আছে দুইটাৰে ম্যাগনিটিউড দিয়া আছে আৰু ডায়াগ্ৰামটো দিয়া আছে কিবা এটা অ্যাঙ্গল দিয়া আছে আমি সেই ভেক্টৰ দুটাৰ ৰিজাল্টেন্ট ভেক্টৰটো ওলাব লাগে আমি যদি ভেক্টৰ দুটা a আৰু b বুলি কনসিডাৰ কৰিলো হলে তেতিয়া হলে আমাৰ ৰিজাল্টেন্টৰ ফৰ্মুলা কি আছিল r কোনা কব 2ab cos theta এটো আসলে রিজাল্টেন্টৰ ফর্মুলা হয় না
সো ইয়াতে আমাক ৰিজাল্টেণ্টৰ ম্যাগনিটিউডটো উলিয়াবৰ কাৰণে কি লাগে এ ভেক্টৰৰ ম্যাগনিটিউড লাগে বি ভেক্টৰৰ ম্যাগনিটিউড লাগে তাৰপিছত আৰু কি লাগে ভেক্টৰ দুটাৰ মাজৰ এংগলটো লাগে এতিয়া এ আৰু বি টো আমাক দিয়া আছে না নাই a is equal to b is equal to 10 দিয়া আছে না ম্যাগনিটিউড দিয়া 10 10 দিয়া আছে দুইটা সমান ওকে এতিয়া আমাক লাগে অ্যাঙ্গল বিটুইন দ্য টু ভেক্টৰস যেটা ভেক্টৰ আমি ৰিজাল্টেন্ট উলাম যেটা ভেক্টৰ আমি এড কৰিম সেই ভেক্টৰ দুটাৰ মাজৰ এংগলটো লাগে এই এংগলটো কিমান 60 হয় না বাৰু নহয় দুবাৰ খুদিলে নহয় ক মই ভেক্টৰৰ এংগল কেনেকৈ উলিয়াই কৈছিলোঁ যে দুটা ভেক্টৰৰ মাজৰ এংগলটো জানিবৰ কাৰণে আমি কি কৰিব লাগিব ভেক্টৰৰ টেইল দুটা লগাই ল'ব লাগিব ভিডিঅ'বিলাক চাইছিল নে নাই তাত ধুনীয়াকৈ কোৱা আছে হয় এতিয়া টেইল লাগি আছে নেকি এইটো ভেক্টৰৰ টেইল আৰু এইটো ভেক্টৰৰ হেড লাগি আছে হয় গতিকে আমি কি কৰিব লাগিব দুইটা টেইল লগাই ল'ব লাগিব হয় এই ভেক্টৰটো নি ইয়াত ড্ৰ কৰিব লাগিব নহয় এই ভেক্টৰটো নি ইয়াত ড্ৰ কৰিব লাগিব আমি এটা কাম কৰোঁ এই ভেক্টৰটো আমি ইয়াতে ড্ৰ কৰি দিছোঁ এনেকৈ হ'লনে এইটো সাপোজ ম্যাগনিটিউড একেই ৰাখিলোঁ 10 10 আছে ডাইৰেকশ্যন একেই ৰাখিলোঁ এইটো ডাইৰেকশ্যন আছে এইটোতে আছে হ'ল সো এতিয়া এইটো ভেক্টৰ আৰু এইটো ভেক্টৰৰ কি হ'ল টেইল দুটা লাগি গ'ল এতিয়া হিহঁত দুটাৰ মাজৰ যিটো এংগল হ'ব এই এংগলটোহে ভেক্টৰ দুটাৰ মাজৰ এংগল থিটা হয় ওকে এতিয়া এইটো কিমান হ'ব 120 180 minus 60 কৰিলে 120 এতিয়া সেই থিটা ইজ ইকুৱেল টু 120 এ আৰু বি 10 10 পুট কৰি আৰটো ওলাই দিয়ে দুইটা 10 10 দুইটা 10 10 নালাগে এইটো ম্যাগনিটিউড কিমান আহিছে কোনে ক'ব AB 27 কিমান আহিছে 10 সো আনসার হ'ব 10 9 আহিছে না 10 ম্যাথমেটিক্স তো আৰু মই কৰি নিদিও আৰু এটো কৰিব পাৰিব লাগিব এ আৰু বি ৰ ভ্যালু বহাব লাগে থিটাৰ ভ্যালু বহাব লাগে ভ্যালু বহাই এটো ক্যালকুলেট কৰিব লাগে এনি পাৰিব লাগিব নহয় cos 120 ডিগ্ৰী আচ্ছা কোট ৰৈ আছো আমি জানোছো cos 120 ডিগ্ৰী ভ্যালু নাজানো হয়নে নহয় হয় cos 120 ডিগ্ৰী ভ্যালু নাজানো হেতু মই কৈছিলো না নাই যদি ভিডিও বিলাক ভালকে চাইছো মোৰ কোৱা আছে cos 120 ডিগ্ৰী ভ্যালু -half cos 120 ডিগ্ৰী ভ্যালু -half 10 আহিছে So এই কোৱেশ্চনটো কিয় দিছে এই কোৱেশ্চনটো দিয়াৰ কাৰণটো কি আৰু এই কোৱেশ্চনটো দিয়াৰ কাৰণটো হ'ল এই যেটো এংগল 60 ডিগ্ৰী দিয়া আছে থিটা ইজ ইকুৱেল টু 60 ডিগ্ৰী পুট কৰি মানুহে ভ্যালু উলিয়াই দিব যেটো ভুল ম্যাক্সিমামে কৰিব সো এই কাৰণে এই কোৱেশ্চনটো যে দুটা ভেক্টৰৰ মাজৰ এংগলটো আমি কেনেকৈ উলিয়াও জানিব লাগিব এই কনসেপ্টৰ ওপৰত এই কোৱেশ্চনটো বুজি পাইছনে কথাটো হেড আৰু টেইল লাগি থাকিলে হেডৰ মাজৰ সেই এংগলটো ভেক্টৰটোৰ মাজৰ এংগল নহয় টেইল দুটা লগাই ল'ব লাগিব হৈছে 10 আহিছে আহা নাই নাই আহা এই চাচোন কিয় আহা নাই আহিছে না সবৰে আহিছে পিছফালে আহিছে কি নাম মারফুজা এন্ড গুফরানা আহিছে না নাই আহিছে
চবৰে আহিল ওকে 10 9 নেক্সট আমি আৰু এটা কুৱেশ্যন ল'ম অকণমান বেলেগ ধৰণৰ which of the following sets of concurrent forces which of the following sets of concurrent forces concurrent concurrent which of the following sets of concurrent forces may be in equilibrium may be in equilibrium may be in equilibrium number 1 দিয়া আছে এনেকুৱাকে F1 is equal to 3 Newton F2 is equal to 5 Newton F3 is equal to 1 Newton number 2 3 Newton F1 F2 লিখিবি মই লিখা নাই 3 Newton 5 Newton 9 Newton F1 F2 F3 বিলাক লিখিবি হা 3 নম্বৰ 3 Newton 5 Newton 6 Newton 4 number 3 Newton 5 Newton 15 Newton F1 F2 বিলাক লিখিবি মই লিখা নাই okay so এই কোৱেশ্চনটো কি কৈছে which of the following sets of concurrent forces concurrent মানে কি বাৰু concurrent মানে এটা বিন্দুত এক্ট কৰি থকা এটা বিন্দুত ক্ৰিয়া কৰি থকা ফোৰ্সক আমি concurrent forces বুলি কওঁ সো তিনিটা ফোৰ্সে এটা বিন্দুতে এক্ট কৰি আছে হ'ব না concurrent forces সো তিনিটা ফোৰ্স এটা বিন্দুত এক্ট কৰি আছে এতিয়া কোনটো সেট অফ ফোৰ্সেস কোনটো সেটে ইকুইলিব্ৰিয়াম ক্ৰিয়েট কৰিব ইকুইলিব্ৰিয়াম মানে কি বাৰু এতিয়া ইকুইলিব্ৰিয়াম মানে কি এনিবডি নাজানো মানে সমতা যেটো সমতুল্য কম আমি সমতা মানে এনেকুৱা যে তিনটা ফোর্সে মিলি যদি সামটো হিয়তৰ সামটো ভেক্টৰ সামটো বা হিয়তৰ যদি ৰিজাল্টেন্টটো যদি 0 হয় তেতিয়াহলে হেতু ইকুইলিব্ৰিয়ামত থকা বুলি কয় তাৰমানে এই বডিটো এটা সিম্পল বুজাই এই বডিটো এফালে যদি মই ফোর্স দিও এফালে গুচি যাব হয়নে এফালে যদি ফোর্স দিও এফালে গুচি যাব হয়নে এটা যদি মই এফালে আৰু এফালে সমান ফোর্স দিও যাব না কোনোবা ফালে না যায় সো এটা ইকুইলিব্ৰিয়ামত থকা বুলি কয় ওকে বুজি পাইছনে ইকুইলিব্ৰিয়াম বুলি কয় সমতুল্য অৱস্থাত থকা বুলি কোৱা হয় ইকুইলিব্ৰিয়াম ঠিক তেনেকৈ তিনটা ফোৰ্সৰ দ্বাৰা আমি সমতুল্য অৱস্থাটো পাব পাৰো ইকুইলিব্ৰিয়ামটো পাব পাৰো ওকে এনেকুৱা এটা সিচুৱেচন আহিব যে তিনটা ফোৰ্স দি পেলাই আমি ইকুইলিব্ৰিয়াম ক্ৰিয়েট কৰিব পাৰো তাৰমানে ৰিজাল্টেন্ট ফোৰ্সটো 0 হ'ব পাৰে তাৰমানে আমি চিন্তা কৰিব লাগিব এইটা হল ভেক্টৰ কোন তিনিটা ভেক্টৰ চাৰিটা সেট আমাক দিয়া আছে সো কোনটো সেট ভেক্টৰৰ কাৰণে ৰিজাল্টেন্টটো 0 হ'ব পাৰে পসিবল কোনটোৰ কাৰণে বুজি পাইছনে ওকে আমি কি ধৰণে চিন্তা কৰিম এটো একদম অকমান টিপিক্যাল কোৱেশ্চন হয় আমি চিন্তা কৰিব লাগিব এনেকুৱাকে তিনটা ফোর্স যেটো কনকারেন্ট আমি যদি চিন্তা কৰো এনেকুৱাকে এটা ফোর্স বুলে এফালে গল এটা ফোর্স বুলে এফালে গল এটো বুলে F1 এটো বুলে F2 হলনে এটা ইহত দুটাৰ যেটো ৰিজাল্টেন্ট কোনফালে যাব এনেকুৱাকে যাব নহয় যাব না নাই এনেকুৱাকে যাব আমি যদি প্যাৰালেলগ্ৰামটো কমপ্লিট কৰো ডেফিনেটলি এফালে যাবগৈ হয় না ৰিজাল্টেন্টটো ওকে বুজি পাইছ না এখানলৈকে ওকে ভালকে চাবি এতিয়া ইহত দুটাৰ সামটো আমি এফালে পালো এটা ৰিজাল্টেন্টটো 0 হ'বলৈ হলে 3 নম্বৰ ফোর্সটো কোনফালে থাকিব লাগিব টোটালটো 0 হ'ব লাগে 3 নম্বৰ ফোর্সটো কোনফালে থাকিব লাগিব 3 নম্বৰ ভেক্টৰটো কোনফালে থাকিব লাগিব ইহত দুটাৰ সামটো যদি এফালে ইহত দুটাৰ ৰিজাল্টটো যদি এফালে হয় এই ৰিজাল্টটো ক্যান্সেল কৰিব লাগিব নহয় সো হি অপোজিট ডাইৰেকশনত থাকিব লাগিব এনেকুৱাকে থাকিব লাগিব আৰু ইয়াৰ কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব হয় দুটা ভেক্টৰ অপোজিট ডাইৰেকশনত ইকুৱেল ম্যাগনিটিউড ৰিজাল্টেন্টটো 0 হ'ব নে নাই ৰিজাল্টেন্টটো 0 হ'ব নে নাই বুজি পাইছ না অপোজিট ডাইৰেকশনত যদি দুটা ভেক্টৰ থাকে ভেক্টৰ A আৰু ভেক্টৰ B ইহঁতৰ মাজৰ এংগলটো কিমান 180 হলে আমাৰ ৰিজাল্টেন্টৰ ফৰ্মুলা আছিল A - B মনত আছে 180 ডিগ্ৰী থাকিলে অপোজিট ডাইৰেকশনত দুটা ভেক্টৰ থাকিলে ৰিজাল্টেন্টৰ ম্যাগনিটিউড আহে A - B এতিয়া যদি A = B হয় তেতিয়াহলে ৰিজাল্টেন্টটো 0 হ'ব নে নাই
ওকে এতিয়া আমি প্ৰথম দুটা ভেক্টৰ সাম কৰিলো ৰিজাল্টেন্টটো এটো পালো এতিয়া a2 আৰু থাৰ্ডটো এটো f3 বুলি আমি কলো হয় থাৰ্ডটো যদি ইকুৱেল আৰু অপোজিট হয় ইকুৱেলটো হ'ব লাগিব a = b হ'ব লাগিব তেতিয়াহে 0 হ'ব বুজি পাইছনে সো তাৰ মানে আমি গম পালো যে থাৰ্ড ফোৰ্সটো a দুটাৰ ৰিজাল্টেন্টৰ লগত ম্যাগনিটিউড ইকুৱেল হ'ব লাগিব আমাক ডাইৰেকশনৰ কথা একো কোৱা নাই আমি অপোজিট ডাইৰেকশন আছে বুলি ধৰি লৈছো পসিবল কেছটোহে কৈছে যে কোন তিনটাৰ ফোৰ্সটো মানে ৰিজাল্টেন্টটো 0 হ'ব পাৰে বুজি পাইছনে এখিনিলৈকে হল ওকে সামনে সিচুৱেশনটো এনেকুৱা হ'ব যিকোনো দুটা ফোৰ্স এনেকৈ থাকিব তাৰ ৰিজাল্টেন্টটো থাৰ্ডটো তাৰ ৰিজাল্টেন্টৰ অপোজিট ডাইৰেকশনত থাকিব লাগিব আৰু ম্যাগনিটিউডটো ইকুৱেল হ'ব লাগিব হয় সো থাৰ্ড ফোৰ্সটো এই ৰিজাল্টেন্টৰ ম্যাগনিটিউডৰ ইকুৱেল হ'ব লাগিব বুজি পাইছনে ওকে এতিয়া এটো f1 f2 নহয় এটো f1 f3 হ'ব এটো f2 হ'ব পাৰে বা এটো f2 f3 এটো f1 ও হ'ব পাৰে ঠিকনো হ'ব পাৰে আমি গোটেইকেইটা চেক কৰিম এতিয়া আমি চাওঁ f3 টো যদি ইয়াৰ ইকুৱেল হ'ব লাগে তেতিয়া হলে ইহত দুটাৰ যেটো ৰিজাল্টেন্ট এই ৰিজাল্টেন্টৰ ম্যাক্সিমাম ম্যাগনিটিউড কিমান বাৰু জানোনে ম্যাক্সিমাম ম্যাগনিটিউড a + b আছিল যদি এটা a আৰু b ধৰো তেতিয়া হলে a আৰু b ভেক্টৰৰ ৰিজাল্টেন্টৰ ম্যাক্সিমাম ম্যাগনিটিউড হয় a + b সো ইয়াত আমি f1 + f2 বুলি ক'ব পাৰো নহয় জানো হয় আৰু মিনিমাম কিমান আছিল a - b সো f1 - f2 হলনে তাৰ মানে এই ৰিজাল্টেন্টটো ইয়াতকে ডাঙৰো হ'ব নোৱাৰে ইয়াতকে সৰুও হ'ব নোৱাৰে বুজি পালো এখিনিলৈকে এতিয়া 3 নম্বৰটো ইয়াৰ লগত ইকুৱেল হ'বলৈ হলে কি হ'ব লাগিব এই দুটা ভ্যালুৰ মাজতে থাকিব লাগিব নে নালাগে ইয়াতকৈ যদি ডাঙৰ হয় তেতিয়াহলে 3 নম্বৰটো ইয়াৰ সমান হ'ব পাৰিব নেকি কেতিয়াও কাৰণ ইটো ইয়াতকে বেছি হ'ব নোৱাৰে বুজি পাইছনে গতিকে এই ভ্যালু দুটাৰ হয় সমান হ'ব লাগিব নহয় তাৰ মাজত থাকিব লাগিব ইয়াৰ তলতো আহিব নোৱাৰে ইয়াৰ ওপৰতো যাব নোৱাৰে 3 নম্বৰটো বুজি পাইছনে সো তেনে ধৰণে আমি চেক কৰিব লাগিব এতিয়া আমি প্ৰথমটো চাওঁ প্ৰথম দুটা যদি আমি এই দুটা বুলি ধৰো f1 f2 এই দুটা বুলি ধৰো তেতিয়া হলে ম্যাক্সিমাম কিমান হ'ব ইহতৰ ৰিজাল্টেন্টৰ ম্যাক্সিমাম কিমান হ'ব 8 মিনিমাম কিমান হ'ব 2 8 আৰু 2 ৰ মাজত আছে নে এটো নাই মিনিমামতকৈ সৰু হৈ আছে হয় গতিকে এটো কেতিয়াও পসিবল নহয় বুজি পাইছনে তাৰ মানে এই 3 নম্বৰটো ইহত দুটাৰ ৰিজাল্টেন্টৰ কেতিয়াও সমান নহলে ৰিজাল্টেন্টটো কেতিয়াও 0 নহয় বুজি পালো না সিমিলাৰলি যদি বেলেগ দুটা কনসিডাৰ কৰো তেতিয়াও আমি পাম এই দুটা যদি আমি কনসিডাৰ কৰো প্ৰথম 5 + 1 6 maximum 6 minimum কিমান আহিব 4 সো a2 আৰু a2 না 5 আৰু 1 কনসিডাৰ কৰিলো maximum 6 minimum 4 মিনিমামতকৈ এটো সৰু হৈ আছে পসিবল নহয় তেনেকৈ যিকোনো দুটা লৈ চেক কৰিলে আমি গম পাম সো এনেকৈ চেক কৰি গৈ থাকচোন কোনটো পসিবল হয় চা 3 নম্বৰটো পসিবল হ'ব বাকি কিটা পসিবল নহয় হয় না 2 নম্বৰ যদি আমি চাওঁ 5 + 3 8 হ'ব আৰু মিনিমাম কিমান হ'ব 2 8 আৰু 2 ৰ মাজত নাই 8 তকৈ বেছি ম্যাক্সিমামতকৈ বেছি হৈ আছে এটো পসিবল নহয় 3 নম্বৰটো পসিবল হ'ব 8 আৰু 2 ৰ মাজত আছে 6 সো এটো ইকুৱেল হ'ব পাৰে এটো পসিবল নহয় 5 + 3 8 তকৈ বেছি হৈছে ম্যাক্সিমামতকৈ বেছি হ'ল বুজি পাইছো না সো হেইটো হল কাহিনী হল সো বিশেষ কৰিব লগা একো নাই এনেকৈ এটা ডায়াগ্ৰামটো ড্ৰ কৰি এই দুটা বস্তু লিখি ৰাখ নাও f3 টো কি হ'ব লাগিব r max less than লিখিব লাগিব less than equal to f3 greater than equals to r min এইটো হল আমাৰ কন্ডিশন প্ৰথম দুটাৰ ৰিজাল্টেন্টৰ ম্যাক্সিমাম আৰু মিনিমামৰ ভিতৰত থাকিব লাগিব f2 টো মিনিমামতকৈ ডাঙৰ বা ইকুৱেল ম্যাক্সিমামতকৈ সৰু বা ইকুৱেল মাজত থাকিব লাগিব হয় সো এইটো হল আমাৰ কন্ডিশন সো এইটো কন্ডিশন চেক কৰি আমি গম পালো যে 3 নম্বৰটো পসিবল হয় মই বুজা এই ডায়াগ্ৰামটো ড্ৰ কৰি এইখিনি বস্তু লিখি ৰাখিলে বুজি পাবি বস্তু লজিকটো কেনেকৈ কৰিছো হা
হল আৰু এটা কুৱেশ্যন লওঁ আমি কুৱেশ্যনটো ইয়াত চবেই কৰিব লাগিব কিন্তু মই জাষ্ট কেইটামান দেখাই দিছোঁ অকণমান এইখনত যদি কিবা নোৱাৰা থাকিলে মোক সুধিব লাগে কিন্তু এতিয়ালৈকে কোনো সোধাই নাই মানে কৰাই নাই সিম্পল কৰিছ নাই কৰা এখন কৰিছ নাই কৰা পেলাই থৈ দিয়ে ধুই পানী খাবি আৰু এটা আছিলে এইখিনিতে ক'ত গ'ল এইটো কুৱেশ্যন লিখিবিচোন স্কুৱেৰ অফ দ্য ৰিজাল্টেণ্ট এইটো হ'ল ইয়াৰ আগৰ কুৱেশ্যনটো মই কেই নম্বৰ কৈছিলোঁ এক্সাৰচাইজ 1 কুৱেশ্যন নম্বৰ 2 আছিলে আগৰটো আছিলে এক্সাৰচাইজ 1 কুৱেশ্যন নম্বৰ 2 আগৰটো আৰু এইটো হ'ব এক্সাৰচাইজ 1 কুৱেশ্যন নম্বৰ 8 Exercise 1 question number 8 হলনে square of the resultant of two forces এটো কৰাই দিছো নেকি আগত পাহৰিলো দেই মনত নাই square of the resultant of two forces of equal magnitude square of the resultant of two forces of equal magnitude is equal to 3 times the product of their magnitude 3 times the product of their magnitude what is the angle between them try যেগিটা কন্ডিশন দিয়া আছে সেই কন্ডিশন কিটা যদি আমি ভালকে লিখি লব পাৰো তেতিয়া হলে প্ৰবলেমটো মানে আধা সলভ কৰা হৈ যায় কোৱেশ্চনটো বুজি কন্ডিশন কিটা লিখি লোৱাহে কথা ভালকে কি দিয়া আছে স্কয়াৰ অফ দ্য ৰিজাল্টেন্ট অফ টু ফোৰ্সেস ফোৰ্স কিটা আমি ভেক্টৰ হয় ভেক্টৰে কনসিডাৰ কৰিলো স্কয়াৰ অফ দ্য ৰিজাল্টেন্ট তাৰ মানে r স্কয়াৰ হয়নে r স্কয়াৰ is equal to 3 times 3 into the product of their magnitudes 3 times of a into b vector kita jodi ab consider kori hotor product to hobo ab so 3ab mane r square is equal to 3ab etu dia ase hol ako ki koise the square of the resultant of two forces of equal magnitude force kita ako equal magnitude tar mane a is equal to b so amak dia ase ki amak dia ase je a is equal to b ako dia ase r square is equal to 3ab egita amak dia ase given ami uliaba lage ki angle between them a aru b major angle to ulaba lage theta to ulaba lage parim ne a to use kor r square is equal to 3ab a to use kor r square formula ki a square plus b square plus 2ab eto formula noy jano r square formula hoy ne eto r square formula asile
হয় r √over থাকে r স্কয়াৰ কৰিলে √over নাইকিয়া হ'ব হয় এইটো এতিয়া হা আছে cos θ টো cos θ কিয় নাথাকিব হেতুৱে উলিয়াব লাগে আকৌ হলনে এতিয়া ইয়াত আমি ইউজ কৰিব লাগে এইটো কন্ডিশন a = b যেহেতু a = b গুটে কিটা a লে লৈ যাচোন গুটে b বিলাক a কৰি দে তাৰ পৰা θ ওলাব লাগে পাৰিম চাগে গুটে a বিলাক b কৰি দে কিমান আহিছে 60 ডিগ্ৰী আহিছে কিমান আহিছে 60 ডিগ্ৰী पंखुड़ी जिंदाबाद रेशम जिंदाबाद आरो क तंजिमा so a part 2 is a solve kora part 2 physics tote jikini mathematics ni jiman pare somu koribo pari ha kotha na iman mathematics to nasai kintu shuddho hobo lagibo etu kotha so ekhini bostu moi ketiao korido ekhini nije koribo lagibo moi phale hint bilak di dim physics main concept to di dim mathematics to nije koribo lagibo aise na ha na aise 60 degree hoise na pis phale এই তাই আহা নাই মেজবিন আহা নাই নাজমিন আহা নাই আহিলে গৰম লাগি গল না এতিয়া হল হল না এটো হৈছে এতিয়া এটো চাচোন এটো চা এফালে হল চবৰে হল সিৰি না হল নাই exercise 1 exercise 2 question number 23
6i cap plus 6j cap minus 3k cap and 7i cap plus 4j cap plus 4k cap. This question likhi lo. What is the angle between the vectors this and this? So এতিয়া আনিবা কাৰ্টেছিয়ান ফৰ্মত দিয়া থাকিলে আমি ভেক্টৰৰ মাজৰ এংগল কেনেকৈ উলিয়াও হেতু মই দেখাইছিলো কেনেকৈ উলিয়াও আনিবডি What is the method? কোনটো ফৰ্মুলা ইউজ কৰি আমি এনেকৈ ভেক্টৰ যেতিয়া i j k ফৰ্মত দিয়া থাকিব তেতিয়া দুটা ভেক্টৰৰ মাজৰ এংগল আমি কেনেকৈ উলাও কোৰ পৰা উলাও Anybody? Nobody. I don't know. Dot product or probably dot product a dot b is equal to কি আছিল ab cos theta তাৰ পৰা আমি cos theta উলিয়াও তাৰ পৰা theta উলিয়াও হয় সো আমি কি জানো ডাইৰেক্ট মই ফৰ্মুলাটো লিখিছো dot product or পৰা আমি জানো যে cos theta is equal to a dot b by ab এটো আইবনে a dot b is equal to ab cos theta so ab টো লৈ গলো আমি cos theta পাই গলো হয় so ইয়াৰ পৰা আমি cos theta পাম তাৰ পৰা theta পাম হল ওকে এতিয়া cos theta বা theta উলিয়াবৰ কাৰণে আমাক কি লাগিব a dot b লাগিব magnitude of a লাগিব magnitude of b লাগিব এটা magnitude হল তে a dot b কাৰ্টেছিয়ান ফৰ্মত থাকিলে a dot b ৰ ফৰ্মুলা কি আছিল লাষ্ট ক্লাছতো মই সুধিছিলো কোনোৱে পাৰা নাছিল আজিটো ক'ব পাৰিব লাগিব এট লিষ্ট ax bx plus ay by plus az bz এটো এটা কৰিব পাৰিম না এটো a dot b উলিয়াম তাৰ পিছত magnitude of a কেনেকৈ উলিয়াম magnitude of a ফৰ্মুলা কি a2 মানে এটো magnitude of ফৰ্মুলা নহয় না similarly magnitude of b ভ্যালু পুট কৰি নহতে উলিয়াব লাগিব এটো magnitude of b সো ইয়াত ভ্যালু বিলাক পুট কৰি নহতে কিবা ক্যালকুলেশন কৰি ইয়াত পুট কৰ কি ওলাই মোক ক জলদি চলিব লাগিছিল কোনখন কিয় বনাইছো কিমান পাইছো cos θ ৰ ভ্যালু cos θ ৰ ভ্যালু কিমান পাইছো ax bx 7 গুণ 42 6 গুণ 24 3 গুণ 12 কিমান আহিব এটো 42 plus 20 মানে 42 the 52 54 না এটো 54 আৰু magnitude of a কিমান আহে magnitude of a root over 6 square 3 square কিমান আহিব 36 plus 9 এটো কিমান আহিব
9 9 আহেতো চিয়'ৰ এইটো 9 আৰু বিটো কিমান আহে বিও 9 আহে 49 প্লাছ 16 প্লাছ 16 কিমান আহে 9 আহে তো কৰি চাবি দে মই নাজানো 49 প্লাছ 16 প্লাছ 16 81 49 32 9 আহে তো হয়নে 81 তাৰমানে নহয় জানো ঠিকে আছে ওকে এতিয়া জাষ্ট পুট কৰি দে therefore cos theta is equal to a dot b কিমান আহিলে 54 আৰু a আৰু b 9 আৰু 9 9 এ 6 টাইমছ যাব নহয় নে 6 টাইমছ যাব নাই তাৰপিছত আকৌ 3 এ কৰিলে 2 3 is equal to 2/3 cos theta is equal to 2/3 হলে theta is equal to আমি লিখিব পাৰো cos inverse 2/3 এনেকৈ লিখো হয় এতিয়া এইখিনিতে মই এটা কথা কৈ থওঁ এনেকুৱা অবজেক্টিভ কুৱেশ্যন আমাক যদি কেৱল সাবজেক্টিভ কুৱেশ্যন হয় যে আমাক যদি কয় ফাইণ্ড দ্য এংগল বিটুইন দ্য টু ভেক্টৰ্ছ আমি এইখিনিলৈকে উলিয়াই থৈ দিলোঁ হ'ল এইখিনিলৈকে উলিয়াই থৈ দিলোঁ আৰু যদি বোলে এই ভেলুটো আমি জানো এইটো বোলে 2/√3 হ'ল তেতিয়াহ'লে আমি ক'ব পাৰোঁ এইটো কিমান হ'ব cos হ'লে √3/2 তেতিয়াহ'লে কিমান হ'ব 30 ডিগ্ৰী বোলে এইটো হাফ হ'ল তেতিয়াহ'লে কিমান হ'ব 60 ডিগ্ৰী তেনেকৈ নন ভেলু হ'লে আমি এংগলটো ডাইৰেক্টলি উলিয়াই দিব পাৰোঁ আদাৰৱাইজ আমি এনেকৈ cos ইনভাৰ্স বা sin ইনভাৰ্স এনেকৈ ৰাখি থ'ব পাৰোঁ হ'ল এতিয়া কথাটো হ'ল সাবজেক্টিভ কুৱেশ্যন হ'লে আমি এইখিনিলৈকে কৰিলোঁ কিন্তু অবজেক্টিভ কুৱেশ্যনত কি হয় চাৰিটা অপশ্যন দিয়া থাকিব নহয় আমাক চাৰিটা অপশ্যনত কোনটো মিলিছে আমি চাব লাগিব নহয় ইয়াতে অপশ্যনবিলাক আছে চাবি cos ইনভাৰ্স 1/√3 cos ইনভাৰ্স 5/√3 মিলিছে নাই মিলা sin ইনভাৰ্স 2/√3 sin ইনভাৰ্স √5/3 নিমিলিল দেখোন এটাও কি হ'ব আমি কি কৰিব লাগিব যিহেতু cos ইনভাৰ্স কিটা মিলা নাই গতিকে আমি sin ইনভাৰ্সত যাব লাগিব sin ইনভাৰ্সত আমি কেনেকৈ যাম cos থিটা আমি যেহেতু জানো তাৰ পৰা আমি sin থিটাটো উলিয়াম তাৰ পৰা থিটা sin ইনভাৰ্স আহিব বুজি পাইছ না সো sin থিটা ইজ ইকুৱেল টু কি √1 - cos স্কয়াৰ থিটা নহয় নে cos থিটা ভ্যালু কিমান পাইছিলো 2/3 cos থিটাৰ ভ্যালু 2/3 হেতু পুট কৰিলে আমি কিমান পাম 1 - 4/9 √, কিমান আহিব 9 - 4 5/, so এইটো sin theta is equal to √5/3 so sin inverse √5/3 theta is equal to sin inverse √5/3 এইটো এই অপশন থাকিলে আমি তেতিয়া চেক কৰি চাব লাগিব কিবা sin টো উলিয়াই চাব লগা হয় cos টো মিলি গল কথা নাই নিমিলিলে আমি তেতিয়া sin টো বোলে sin ও মিলা নাই tan আছে কৰবাত sin by cos কৰি দি tan টো উলিয়াই চাব লাগিব হল আচ্ছা আজি গৰম লাগিছে তা কৰক কিন্তু কথা হল মই এটো জাস্ট স্যাম্পল কেটা মানে কৰি দিলো এখন পেপাৰ কিন্তু কৰিব লাগিব মই বাৰে বাৰে কৈ আছো অ্যাসাইনমেন্টটো কৰিব লাগিব কোৱেশ্চনখিনি তেতিয়াহে কনসেপ্টবিলাক ক্লিয়াৰ হ'ব ঠিক আছে কৰি কৰি মোক দেখাবি at least minimum মই বেছি নকওঁ মিনিমাম 6-7টাকে কোৱেশ্চন ডেইলি যদি দেখাও তেতিয়াও খিনি শেষ হৈ যায় পৰককে আমি নেক্সট ক্লাছত আমি বেলেগ আৰম্ভ কৰিম এটো তোৰ বহি নাথাকো আৰু তোৰ ভেক্টৰটো কিমান দিন পঢ়িম আৰু উঠিব নোৱাৰো নহয় নেক্সট ক্লাছত আমি বেলেগ আৰম্ভ কৰিম বেলেগ বস্তু কিন্তু এইটো তহতে কন্টিনিউ কৰি থাকিব লাগিব অ্যাসাইনমেন্ট আৰু কৰি কৰি ডেইলি 8-10টাকে মোক দেখাই দিবি হল আৰু নোটটো কোনে কোনে বনাইছে মই দেখাব কৈছিল নহয়